নমস্কাৰ পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ। নৱবৈষ্ণৱ ধৰ্মীয় সত্ৰীয়া পৰম্পৰা সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা আমাৰ সন্মানীয় উদাসীন ভকতসকলক আজিৰ আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানলৈ আপোনালোক প্ৰতিগৰাকী অভ্যাগতকে সাদৰ সম্ভাষণ জনাইছোঁ আৰু অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। পোনপ্ৰথমেই আমাৰ মাজত অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্ধন কৰি উপস্থিত থকা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে নমস্কাৰ। আজি অসমৰ সত্ৰসমূহৰ উদাসীন ভকতসকলৰ প্ৰতি অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা এক সন্মান ৰাখি প্ৰদান অনুষ্ঠানত উপস্থিত আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব সাংস্কৃতিক বিভাগ ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, অসমৰ ভিন ভিন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল, সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ। ইংৰাজী নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ নেতৃত্বত পঞ্চদশ শতিকাত গঢ় লৈ উঠা নৱবৈষ্ণৱ আন্দোলনে অসমৰ সমাজ জীৱনত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল আৰু এই নৱজাগৰণৰ নাভিকেন্দ্ৰ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষৰ পৰা আৰম্ভ কৰি অন্যান্য আটাপুৰুষসকলে নাম ধৰ্ম প্ৰচাৰৰ বাবে নিৰ্মাণ কৰা সত্ৰ আৰু নামঘৰসমূহ। এই সত্ৰসমূহত নাম প্ৰসংগৰ উপৰিও ইয়াৰ অংশ হিচাপে বৰগীত, ভাটিমা, নাট, ভাওনা, যিসমূহে অসমৰ সামাজিক আধ্যাত্মিক চিন্তা চেতনাত এক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰি আজিৰ এই সামাজিক বাতাবৰণ আজি সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আৰু এই সত্ৰসমূহত এই যি সাংস্কৃতিক আধ্যাত্মিক প্ৰচাৰ ইত্যাদিসমূহ তেতিয়াৰ পৰাই চলি আছিল। এই কাৰ্যসমূহত নাম প্ৰসংগৰ সমান্তৰালভাৱে চাকি বন্তি জ্বলোৱাৰ পৰা সাংস্কৃতিক চিন্তা চেতনাত অংশগ্ৰহণ কৰা তথা সত্ৰাধিকাৰ প্ৰভুসকলৰ লগত দৈনন্দিন কাম কাজত সহযোগিতা কৰাৰ উদ্দেশ্যে সত্ৰসমূহত সেই সময়ৰ পৰাই পৰম্পৰাগতভাৱে বহু ভকতে বাহৰ পাতি বাস কৰিছিল আৰু এই ভকতসমূহে বাল্যকালতে আহি সংসাৰৰ মায়া মোহ ত্যাগ কৰি আজীৱন উদাসীন হৈ নিজকে সমৰ্পণ কৰি ঈশ্বৰৰ নাম প্ৰসংগ কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰে সত্ৰতে কলাতিপাত কৰি আহিছে। আৰু এই ভকতসকলক জীৱনৰ মায়া মোহ পৰিহাৰ কৰি কেৱল ঈশ্বৰ চিন্তাত নিমগ্ন হৈ গোটেই জীৱনটো সমৰ্পণ কৰা অসমৰ এই বৰ্ণাঢ্য আধ্যাত্মিক চিন্তা চেতনাৰ লগত জড়িত হৈ তেখেতসকলে আমাৰ সমাজখনৰ প্ৰতি যি সেৱা আগবঢ়াই আহিছে, তেখেতসকলক সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ কৰিছে যে দৈনন্দিন জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছু আৰ্থিকভাৱে সহযোগিতা আগবঢ়ালে নিশ্চয় তেখেতসকলেও মনতে সন্তোষ পোৱাৰ লগতে আমাৰ এই সত্ৰ সংস্কৃতিও আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। সেই উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজি অসমৰ 636 গৰাকী উদাসীন ভকতক মাহিলী 1500 টকাকৈ পাৰিতোষিক আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুহাতেৰে এই পাৰিতোষিক প্ৰদান আমাৰ ভকতসকললৈ আগবঢ়াব আৰু সেই আজিৰ এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। মই সকলোকে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জনাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তত আমাৰ জিলা আয়ুক্তসকলৰ কাৰ্যালয়ত উপস্থিত হৈ থকা ভকত বৈষ্ণৱ সকললৈও মই মোৰ সেৱা নিবেদন কৰি
মোৰ বক্তব্য সামৰণি মাৰিছোঁ। নমস্কাৰ। ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিখন গ্ৰহণ কৰাৰ বা ৰূপায়ণ কৰাৰ উদ্দেশ্য সম্পৰ্কত ব্যাখ্যাৰে বক্তৃতা আগবঢ়োৱা মাননীয় সাংস্কৃতিক মন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আঁচনিখন সম্পৰ্কে ভাষণ প্ৰদান কৰি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাষিক ৰূপত আঁচনিখন শুভ উদ্বোধন কৰিছে। ইয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰিব 5 গৰাকীকৈ উদাসীন ভকতক। মই তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সৎসংগী দামোদৰী অলগা সত্ৰ বৰকুৰিহা নলবাৰীৰ পৰা আহিছে সন্মানীয় শ্ৰীযুত বিমল ৰয় মেধিদেৱ। কমলাবাৰী সত্ৰ যোৰহাটৰ পৰা আহিছে সোণাৰাম শৰ্মা বুঢ়া ভকত ডাঙৰীয়া। মাজুলী ভোগপুৰ সত্ৰৰ পৰা আহিছে উৎপল মহন্তদেৱ। বৰপেটা সত্ৰৰ পৰা অজিত কুমাৰ ডেকাদেৱ আৰু দাৰী সত্ৰ কামৰূপৰ দাৰী সত্ৰৰ পৰা আহিছে কৰ্ণ অধিকাৰীদেৱ। এই 5 গৰাকী উদাসীন ভকতক আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সাংস্কৃতিক মন্ত্ৰী মহোদয়ে ইয়াত চেক প্ৰদান কৰিছে। ইতিমধ্যে সাংস্কৃতিক মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে 600ৰো অধিক লোকে 1500কৈ মাহিলী আৰ্থিক অনুদান লাভ কৰিব আৰু এই তালিকা সময়ে সময়ে উন্নীত হৈ থাকিব। লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী, পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব শ্ৰী কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, অসমৰ বিভিন্ন সত্ৰৰ পৰা অহা আমাৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু ভকত বাপসকল, অসমৰ বিভিন্ন জিলাত আজি ভিডিঅ' যোগে সংযোজিত হৈ থকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু বাপ ভকতসকল, উপস্থিত সুধীবৃন্দ, আমি আজি 2026 চনৰ দ্বিতীয় দিনটোত অৰ্থাৎ বছৰৰ দ্বিতীয় দিনটোত উপস্থিত হৈছোঁ আৰু আমাৰ চৰকাৰে নতুন বৰ্ষৰ আৰম্ভণিতে সাংস্কৃতিক জীৱনৰ মেৰুদণ্ড সদৃশ সত্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ পাই আমি ধন্য অনুভৱ কৰিছোঁ। ৰাজ্যৰ সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক সাহায্য বিগত বৰ্ষৰ বাজেটত এই আঁচনিৰ কথা আমি উল্লেখ কৰিছিলোঁ আৰু আজি এই আঁচনি
আমি আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰিছোঁ। ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে 1500 টকাকৈ সাহায্য হস্তান্তৰ কৰা হ'ব। এই আঁচনিত আমি নিশ্চিতভাৱে এটা কথা লক্ষ্য কৰিম যে সত্ৰত যদি কোনোবা আৰু নতুন উদাসীন ভকত আহে বা কোনোবা যদি বাদ পৰি গৈছে তেখেতসকলকো আমি সংলগ্ন বা তেওঁলোকক আমি এই আঁচনিত সমাহিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিম। এই সংক্ৰান্তত যোৱা কেইটামান মাহত আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিছিলোঁ। প্ৰথমে আমি জিলা আয়ুক্তসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকৰ জিলাত থকা উদাসীন ভকতসকলৰ নাম আমাক দিব লাগে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলেও ইয়াত আমাক সহায় কৰিছিল। এতিয়া তেওঁলোকৰ নামসমূহ আমি জিলা অনুসৰি আমাৰ চৰকাৰৰ ডিটছ পৰ্টেল অৰ্থাৎ য'ৰ পৰা হিতাধিকাৰীসকলক আমি অৰুণোদয় আদি সাহায্য প্ৰদান কৰোঁ সেই পৰ্টেলত আমি নাম তেওঁলোকৰ লিপিবদ্ধ কৰিছোঁ। ইয়াৰ ফলত প্ৰতি মাহৰ নিৰ্দিষ্ট দিনটোত অৰ্থাৎ 10 তাৰিখে নিজে নিজেই এই পুঁজিটো আমাৰ ভকত বাপসকলৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। আপোনালোকে জানি ভাল পাব যে বৰপেটা জিলাৰ 10 গৰাকী, ধুবুৰীৰ 8 গৰাকী, গোৱালপাৰাৰ 8 গৰাকী, গোলাঘাটৰ 6 গৰাকী, যোৰহাটৰ 54 গৰাকী, কামৰূপৰ 14 গৰাকী, লখিমপুৰৰ 22 গৰাকী, মাজুলীৰ 474 গৰাকী, নগাঁৱৰ 7 গৰাকী, নলবাৰীৰ 6 গৰাকী, শিৱসাগৰৰ 5 গৰাকী, শোণিতপুৰৰ 3 গৰাকী আৰু ওদালগুৰিৰ 3 গৰাকী, সৰ্বমুঠ 620 গৰাকী ভকতে বৰ্তমান এই সাহায্য পাব। আৰু মই আগতেই উল্লেখ কৰাৰ দৰে কোনোবা যদি বাদ পৰি গৈছে তেওঁলোকৰ নামো আমি সন্নিৱিষ্ট কৰিম যাতে কোনো বাদ পৰি নাযায়। অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চা কৰিবৰ বাবে হৰিগৃহ বা নামঘৰ স্থাপন কৰি সত্ৰৰ বীজ ৰোপণ কৰিছিল। এই বীজৰ পৰাই সত্ৰানুষ্ঠানৰ জন্ম হৈছিল। সত্ৰ শব্দটো সংস্কৃত শব্দ। ভাগৱত পুৰাণত 7ৰ পৰা ভাগৱত শুনিবলৈ 28,000 ঋষিয়ে নৈমিষা অৰণ্যত সত্ৰ পাতি বহাৰ কথা উল্লেখ আছে। এই অৰ্থত সত্ৰ শব্দ সন্মিলনৰ সমাৰ্থক। ভাগৱতত উল্লেখিত সত্ৰ আছিল অস্থায়ী। সেই সত্ৰৰ লগত অসমৰ সত্ৰৰ লক্ষ্যৰ সাদৃশ্য থাকিলেও আমি সত্ৰসমূহক স্থায়ী অনুষ্ঠান হিচাপে গঢ়ি তুলিছোঁ। ফলত স্থায়ী অনুষ্ঠানৰ বাবে আৱশ্যকীয় বিষয় আৰু নীতি নিয়মো প্ৰস্তুত কৰি লোৱা হ'ল। এনে নীতি নিয়ম সত্ৰভেদে কিছু পাৰ্থক্য থাকিলেও মূল প্ৰকৃতি আৰু লক্ষ্যত পাৰ্থক্য নাই। শংকৰদেৱৰ তিৰোভাৱৰ পাছত প্ৰধানতঃ 4 গৰাকী প্ৰচাৰক ধৰ্মাধিকাৰৰ আজ্ঞাৰে স্থাপিত সত্ৰসমূহৰ 4টা সংহতি হ'ল মাধৱদেৱৰ আজ্ঞাপৰ সত্ৰসমূহ, নিকা সংহতিৰ দামোদৰদেৱৰ আজ্ঞাপৰ সত্ৰসমূহ, ব্ৰহ্ম সংহতিৰ পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাপৰ সত্ৰসমূহ পুৰুষ সংহতিৰ আৰু গোপাল আতাৰ আজ্ঞাপৰ সত্ৰসমূহ কাল সংহতি সত্ৰৰূপে পৰিচিত হয়। বৈষ্ণৱ আন্দোলনে 2 ধৰণৰ জীৱন যাত্ৰাৰ সূচনা কৰিলে। এটা সম্পূৰ্ণ সত্ৰীয়া জীৱন যাত্ৰা পদ্ধতি, আন হ'ল সাধাৰণ জীৱন যাত্ৰাৰ পদ্ধতি। সত্ৰীয়া জীৱন যাত্ৰাৰো আকৌ 2টা ভাগ, উদাসীন সত্ৰ আৰু গৃহস্থী সত্ৰ। উদাসীন সত্ৰসমূহৰ নীতি নিয়ম কঠোৰ।
এনে সত্ৰৰ ভিতৰত থকা সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ প্ৰমুখ্যে ভকতসকলৰ সকলোৱে ব্ৰহ্মচাৰ্য আচৰণ অনুগামী, উদাসীন। সত্ৰাধিকাৰ প্ৰমুখ্যে সকলো সত্ৰীয়াকে শৈশৱতে সত্ৰলৈ অনা হয়। প্ৰত্যেক শিশু একোজন প্ৰবীণ উদাসীন ভকতৰ পোষ্যপুত্ৰ স্বৰূপে সত্ৰীয়া নীতি নিয়মৰ মাজত লালিত পালিত হয়। ভকতসকল থাকিবৰ বাবে নামঘৰৰ চাৰিওফালে হাতী অৰ্থাৎ থকা ঘৰৰ দীঘল শাৰী সজোৱা হয়। এই বহাতে থাকি সূৰ্যোদয়ৰ আগে আগে শয্যা ত্যাগ কৰি নিশা শয্যা গ্ৰহণ কৰালৈকে নিৰ্দিষ্ট সময় আৰু নিয়ম অনুসৰি জীৱন যাপন কৰিব লাগে। এই সত্ৰীয়াসকলে শৰণ ভজন লৈ এটা উৎসৰ্গিত জীৱন যাপন কৰে। সকলো কৰ্মতে আৰু সকলো সময়তে যাতে নিজ লক্ষ্যৰ পৰা বিন্দু মাত্ৰা বিচ্যুত নহয়, তাৰ বাবে পালনীয় নীতিসমূহ পালনত সৰ্বাধিক গুৰুত্ব পালন কৰা হয়। সত্ৰসমূহত ৰাইজৰ দান বৰঙণি কমি যোৱাৰ লগে লগে আৰু আগতে লাভ কৰা কৰ আদিৰ পৰিমাণ কমি যোৱাৰ লগে লগে আজি অসমৰ সত্ৰসমূহ এক আৰ্থিক সংকটৰ সন্মুখীন হৈছে। এইবাৰ বিধানসভাত এই সমস্ত সমস্যাসমূহ দূৰীকৰণৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছোঁ। সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতাও থাকিব আৰু প্ৰয়োজন সাপেক্ষে সত্ৰসমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ অধিকাৰ তেখেতসকলৰ থাকিব। আনহাতে সত্ৰ আয়োগে ৰাজহ আদালতৰ কাম কৰিব। যিকোনো সত্ৰৰ মাটি কোনোবাই দখল কৰিলে সত্ৰ আয়োগত অভিযোগ দিয়াৰ লগে লগে সত্ৰ আয়োগে তাৰ উচ্ছেদৰ অনুমতি দিব পাৰিব। অৰ্থাৎ দুয়োটা দিশৰ পৰা সত্ৰসমূহ সংৰক্ষণ আৰু সত্ৰসমূহক বিত্তীয় ক্ষমতা, এই দুয়োটা দিশৰ ক্ষেত্ৰতে সত্ৰ আয়োগে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। আমি অলপতে অসমৰ সত্ৰভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিবেদন লাভ কৰিছিলোঁ আৰু এই প্ৰতিবেদনত অসমৰ সত্ৰসমূহৰ 15,288 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। কেৱল মাত্ৰ বৰপেটা জিলাতে 7,137 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছোঁ আৰু আমি প্ৰচেষ্টা চলাই যাম। কেইদিনমান আগতে বৰদোৱা সত্ৰত বেদখলকৃত মাটিৰ পৰা আমি বেদখলকাৰীসকলক উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছোঁ। বৈকুণ্ঠপুৰী সদৃশ সেই আৱিৰ্ভাৱ ক্ষেত্ৰই অসমৰ জনজীৱনক আকৌ এবাৰ সত্ৰ সংস্কৃতিৰ লগত পৰিচয় কৰাব, আত্মীয়তা গঢ়ি তুলিব আৰু মানুহক ভক্তি আন্দোলনৰ ফালে আকৰ্ষণ কৰিব। মই আশা কৰোঁ যে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তেও আমি ৰাইজলৈকে এটা সুন্দৰ বাৰ্তা পঠিয়াব পাৰিম যে চৰকাৰ আৰু ৰাইজে সত্ৰসমূহৰ প্ৰতি সংবেদনশীল, সত্ৰসমূহৰ লগতে আমাৰ সত্ৰত থকা ভকতসকলৰ প্ৰতিও সংবেদনশীল। নৱবৰ্ষৰ আৰম্ভণিতে এই সুন্দৰ আঁচনিটো আপোনালোকৰ বাবে, উদাসীন ভকতসকলৰ বাবে উৎসৰ্গিত কৰিবলৈ পাই মই সঁচাকৈয়ে নিজকে কৃতজ্ঞ অনুভৱ কৰিছোঁ। এই বছৰ আমি 1,500 টকাৰে আৰম্ভ কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াৰ ধনো আমি বৃদ্ধি কৰিম, ইয়াৰ আমি কলেবৰো বৃদ্ধি কৰিম, যাতে উদাসীন ভকতসকলে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। আজি পুনৰবাৰ মই আজিৰ সভাত উপস্থিত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু আমাৰ সকলো বাপ ভকতক প্ৰণাম জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু সমস্ত বিষয়াবৰ্গক এই আঁচনিখন এই নিৰ্দিষ্ট পৰ্যায়লৈ আনিবলৈ সক্ষম হোৱা বাবে
তেখেতসকলকো মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহোদয়। শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন স্তৰৰ লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰাৰ বাবে থকা আপোনাৰ সংবেদনশীলতাই সকলোকে উপকৃত কৰিবলৈ সক্ষম হৈছে। আমি জয় জয়তে আমাৰ সত্ৰবন্ধু অসমৰ ভাগ্যৰবী পৰম পুৰুষৰ কৃপাত প্ৰেৰিত দূত হিচাপে হয়তো অসমৰ এই মহান আসনখন অধিষ্ঠিত কৰিছে যিগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতলৈ সমস্ত সত্ৰবাসীৰ হৈ আমি হিয়া বৰা অভিনন্দন আৰু আশীৰ্বাদ জনাইছোঁ। মোৰ আজি সৌসিদিনা ৮৩ বছৰীয়া জন্মদিন হৈ গৈছে। মই ভবা নাছিলোঁ ৮৩ বছৰতো এই দুৰ্গত নিষ্পেষিত হৈ থকা এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহাৰ্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অগোচৰ হৈ আছিল। যুগ যুগ বাগৰি গ'ল। সত্ৰৰ অৱস্থা দিনে দিনে জহি খহি গ'ল। কিন্তু নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল, সেইদৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহিল, সত্ৰ আয়োগ গঠন হ'ল। সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। আজি ইমু শদিয়াৰ পৰা ধুবুৰীলে সকলো সত্ৰৰে উন্নতি। লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত। মই খাটাংকৈ কৈ দিছোঁ, হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল, আমাৰ জনপ্ৰিয় সেই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'ল। কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ ৫ কোটি টকাৰ ঘোষণা হ'ল। ২ কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক, আমাৰ সকলোকে কওঁ, ২ টকা পইচা জেপত নোসোমোৱাকৈ যাতে এই সত্ৰখন বান্ধি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল। সেইকাৰণে এই সন্ধ্যা লগা মানুহজনকে সম্পাদকৰ দায়িত্ব দিলে। তাৰ বিভাগীয় আমাৰ যিসকল যোৰহাট জিলা বা তিতাবৰৰ লোক আছে, আমি সেই কাম কৰি আছোঁ। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তেখেতে নিশ্চয় নিজৰ কাম চাবলৈ এবাৰ যাব। আমাৰ বিমল ভাতৃপ্ৰতিম অতি সুন্দৰ এটা ল'ৰা, সাংস্কৃতিক বিভাগত আছে। মই তেওঁকো আহ্বান জনাইছোঁ, তেওঁ সোনকালে তেখেতৰ কামখিনি তাত চাবগৈ। কেনেকৈ আমাৰ বিভাগীয় তিতাবৰীয়া আমাৰ অফিচাৰসকলে কাম কৰিছে। যথেষ্ট এটা পৰিয়ালৰ দৰে কাম কৰিছে তেখেতৰ নেতৃত্বাধীন কৰ্মচাৰীসকলে। আমি সকলোৰে হৈ তেখেতক, এই উদাস সত্ৰৰ ভকতসকলৰ হৈ তেখেতৰ পৰিয়ালবৰ্গক, তেখেতৰ বিধানসভাৰ পৰিয়ালবৰ্গ, আমি সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞ জনাইছোঁ যেন আমি এটা নতুন সূৰ্যৰ পোহৰ পাইছোঁ। ধন্যবাদ। ধন্যবাদ মহোদয়। আপোনাৰ আনন্দৰ লোটকে উদাসীন ভকতসকলৰ মনৰ প্ৰশান্তিৰ বাৰ্তা বহন কৰিছে। পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ, আমাৰ আজিৰ অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ। এই মুহূৰ্তত নিজৰ অমূল্য সময় আমাৰ সকলোকে প্ৰদান কৰি সকলোকে উৎসাহিত কৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে, মাননীয় সাংস্কৃতিক মন্ত্ৰী মহোদয়, সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা মাননীয় অতিৰিক্ত সচিব মুখ্য সচিব মহোদয় আৰু মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল, উদাসীন ভকতসকল আৰু বিভাগীয় বিষয়া কৰ্মচাৰীসকল আৰু লগতে মাননীয় সাংবাদিক বন্ধুসকল, সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই